Hello students, welcome to online mathematics class. Well, in the last class we discussed about addition and subtraction of two irrational numbers. And today we are going to discuss about multiplication and division of two or more irrational numbers. Okay, here I am writing 4 examples where we have to multiply two irrational numbers. Here root 3 is an irrational number and root 5 is an irrational number, and we have to multiply root over 3 into root over 5. And here example 2, we have to multiply 2 into root 3 into 7 into root 15. Now we are going to discuss how to multiply two irrational numbers. See, 3 hoise eta irrational number and root over 5 hoise eta irrational number. Etia ami jodi ihoto multiply koribo lage, tetia hole ami ki korim, এই দুইটা root over ভিতৰত আছে নহয়, দুডাল root over আমাক multiplication গৈ এডাল root over হৈ যায়। দুডাল root over সলনি আমি কি লিখিম, only এডাল root over লিখিম আৰু এই দুটা নাম্বাৰ ভিতৰত ভৰাই দিম 3 and 5 আৰু ইহঁতৰ যেটো মাজৰ সাইন, এই সাইনটো আমি ইয়াত বহাই দিম। that means আমাৰ নাম্বাৰ কি হৈ গল root over 3 into 5, and we know that 3 into 5 is equal to 15. আৰু root over যেহেতু আগৰ পৰা আছে তো root over আহি যাব আমাৰ 15 ৰ ভিতৰত। that means root over 3 into root over 5 is equal to root over 15. Similarly, ইয়াতে কি আছে 2 into root over 3 into 7 into root over 15. ইয়াতে root over তো আছে, তাৰ বাহিৰতো আকৌ কিছুমান ইন্টিজাৰ আছে। তো এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগে, ফাৰ্স্ট এই যে ইন্টিজাৰ কেটা যে আছে, এই ইন্টিজাৰ কেটা ফাৰ্স্ট মাল্টিপ্লাই কৰি লব লাগে। ফাৰ্স্ট আমি মাল্টিপ্লাই কৰিম 2 into 7, এটা পাৰ্ট আমাৰ কমপ্লিট হ'ল। এন্ড সেকেন্ড পাৰ্টৰ কাৰণে কি কৰিব লাগিব, 3 আৰু 15 ক আমি মাল্টিপ্লাই কৰিব লাগিব। আৰু হিহত দুইটা সোৱা root over ভিতৰত আছে। that means আমি কি কৰিব লাগিব, হিহতক আকৌ root over ভিতৰত ভৰাই দিম 3 into 15, just like first example 2 আৰু 7 আমি first multiply কৰিছো, then 3 and 15 multiply কৰিছো, but 3 and 15 আমি root over ভিতৰত ৰাখিছো কিয়, কাৰণ 3 আৰু 15 কোৱেশ্চনটোত আমাৰ root over ভিতৰত আছিল। এতিয়া ইয়াৰ আনসাৰ কি হ'ব, ইহতক কৰিলে হ'ব 14 আৰু ইহতক কৰিলে হ'ব 45। that means 2 into root over 3 into 7 into root over 15 is equal to 14 root over 45. Okay, done. Then root over 7 into root over 7, root over 7 into root over 7, ইয়াতে সব same number আছে। তো আমি হিহতক কি কৰিম, আগৰ নিচিনাকে দুডাল root over মিলি সদায় এডাল root over হ'ব মাল্টিপ্লিকেশনত। তো এডাল root over 7 into 7 মাজত মাল্টিপ্লাই হৈ গল, আৰু 7 into 7 ইয়াতে হৈ গল 49, and we know that 49 root over is equal to 7. 7 into 7 ইয়াতে 49 আৰু 49 ৰ root over হৈছে 7। that means আমি যদি দুটা same number root over যদি multiply কৰো, তেতিয়া হলে আনসাৰত কি হৈ যায়, root over ডাল নাইকিয়া হৈ সেই নাম্বাৰটো আহি যায়। ইয়াতে root over 7 into root over 7 আছিলে, আনসাৰত আমাৰ কি আহিলে, only 7 আহিলে, root over টো নাইকিয়া হৈ গল। ঠিক আছে, ইয়াক আমি এনেকেও লিখিব পাৰো, আৰু এটা প্ৰসেসত লিখিব পাৰো, হেতু হৈছে root over দুডালৰ সলনি এডাল আহিলে আৰু দুটা 7 মাল্টিপ্লাই হৈছে 7 into 7, আমি লিখিব পাৰো 7 স্কয়াৰ। আমি জানো যে স্কয়াৰ আৰু root over ক্যান্সেল যায় আৰু আনসাৰত আহিলে 7। বুজি পাইছা কেনেকৈ কৰে,
তো যদি দুটা সেম নাম্বাৰ ৰুট অভাৰৰ ভিতৰত থাকি আমি মাল্টিপ্লাই কৰিব লাগে আনসাৰ ইজ জাস্ট ৰুট অভাৰ ডাল নাইকিয়া কৰি দিবা বাকি ভিতৰৰ নাম্বাৰটো আনসাৰ হ'ব আমাৰ দেন কাম টু দ্য এক্সাম্পল 4 এক্সাম্পল 4ত আছে 3 ৰুট 2 ইনটু 5 ৰুট 2 ইয়াতে হে সেকেন্ড এক্সাম্পলৰ নিচিনাকৈ কৰিব লাগিব কি কৰিব লাগিব ফাৰ্ষ্টে আমাৰ গোটা নাম্বাৰ কেইটা কৰি ল'ব লাগিব 3 ইনটু 5 3 ইনটু 5 into root over 2 into 2 ইহতক কৰিলে হ'ব 15 আৰু এটু কৰিলে আমি হে আগৰটোৰ নিচিনাকৈ কি পাম ইয়াতে 2 পাম because ইয়াতে কি হ'ব 2 স্কয়াৰ আহিব আৰু স্কয়াৰ আৰু root over cancel হৈ আহিব থাকিব 2 তো ইয়াৰ আনসাৰ হ'ব 30 that means ইয়াতে সোৱা root over ইয়াতে নাইকিয়া হৈ গল কিয় নাইকিয়া হৈ গল কাৰণ root over ৰ ভিতৰত সেম নাম্বাৰ আছিল root over ৰ ভিতৰত যদি সেম নাম্বাৰ থাকে দুটা নাম্বাৰ যদি আমি মাল্টিপ্লাই কৰিব লাগে দুইটাতে root over আছে আৰু root over ৰ ভিতৰত সেম নাম্বাৰ আছে তেতিয়া হলে আনসাৰত root over ডাল নাইকিয়া হৈ যায় আৰু আমাৰ যেটো root over ভিতৰৰ নাম্বাৰ হেতুৱে আনসাৰত আহি যায় গম পাইছা root over 7 into root over 7 is equal to only 7 ইয়াতে root over 2 multiply হওঁতে root over টো নাইকিয়া হয় আনসাৰত কি আহিলে only 2 আহিলে তো বুজি পাইছা এখিনি হৈছে আমাৰ multiplication of two or more irrational numbers তো এখিনি তোমালোকে লিখি লোৱা এটা স্ক্ৰিনশ্বট লোৱা আৰু স্ক্ৰিনশ্বট লৈ ইহঁতক লিখি লোৱা বাইদেউ মই তোমালোকক ফটো পঠিয়াই দিম বাৰু I'll try স্ক্ৰিনশ্বট লৈ পেলাই লিখি লোৱা তাৰ পিছতে আমি কি কৰিম দুটা নাম্বাৰৰ ইৰেশনাল নাম্বাৰৰ ডিভিজন কেনেকৈ উলিয়াই আমি হেতু লিখিম ওকে এখিনি লিখি লোৱা ওকে লিখি হল এতিয়া আমি কি কৰিম আমি ইৰেশনাল নাম্বাৰছৰ ডিভিজন শিকিম ডিভিজনৰ কাৰণে মই ইয়াতে তোমালোকৰ কাৰণে আৰু পাঁচটা এক্সাম্পল লৈছো আৰু এই এক্সাম্পল কেইটাত we will discuss about the division of two or more irrational numbers first example লৈছো 21 not first this is fifth example continuing from multiplication ইয়াতে root over 21 divided by root over 7 ইয়াতে root over 21 টো হৈছে irrational আৰু root over 7 টো হৈছে irrational ইহতক আমি root over 21 ক root over 7 ৰে ডিভাইড কৰিব লাগে we have to divide root over 21 by root over 7 now see how to divide এটু হৈছে dividend this is dividend তো dividendক আমি কি লিখো ওপৰত লিখো root over 27 আৰু ডিভিজৰক আমি কত লিখো তলত লিখো সদায় then এই যে দুটা root over আছে ডিভিজনতো দুটা root over মিলি এটা root over হৈ যায় তো আমি কি কৰিম এটা root over লিখিম আৰু মাজতে সাইনডাল দিম তো 21 divided by 7 and root over টো থাকি যাব আমি জানো 21 ক 7 ৰে ডিভাইড কৰিলে আমি আনসাৰ কিমান পাও 3 পাও তো আনসাৰত কি আহিলে root over 3 আহিলে got the point now example number 6 here dividend is root over 5 and divisor is root over 2 and we know that dividend becomes numerator and divisor becomes denominator now here we have two root over and we know that in division and multiplication two root over becomes one root over 1 আৰু ইহতক একেলগে লিখি দিয়া এতিয়া আমি জানো যে 5 cannot be divided by 2 therefore the answer will be root over 5 by 2 then here 15 root over 3 divided by 5 root over 2 ইয়াতে আকৌ আগৰ নিচিনাই হ'ব এটো আছিল তোমাৰ ডিভিজৰ টো কি হ'ব dividend becomes numerator and divisor becomes denominator ইয়াতে সোৱা root over উপৰিও আমাৰ হাতত গোটা নম্বৰ আছে ইন্টিজাৰ আছে তো আমি ফাৰ্স্টে কি কৰিব লাগিব ইন্টিজাৰ টোক ডিভাইড কৰিব লাগিব আৰু ইৰেশনাল নাম্বাৰটোক ডিভাইড কৰিব লাগিব that means 15 ক আমি 5 ৰে ডিভাইড কৰি কিমান পাম
3 পাম আৰু √3 আৰু √2 ইহঁতক কি হ'ব এডাল √, হ'ব আৰু ভিতৰত আহি যাব 3/2. Similarly, 15√2 divided by 3. Here, dividend is 15√2 and divisor is 3. But there is no any irrational part in the second number. Therefore, আমি কি কৰিব লাগিব integer to divide কৰিম কিমান পাম আমি answer 5 পাম তলত যেহেতু আমাৰ কোনো ধৰণৰ irrational number নাই therefore আমি divide কৰাৰ দৰকাৰ নাই irrational number টো simply we can write as √2. Now √7 divided by √7 দুডাল √, আছে দুডাল মিলি কিমান হ'ব এডাল হ'ব then 7/7 we know that 7/7 is 1 therefore 1 √1 means 1. This is all about division of two irrational numbers, two or more irrational numbers. Now you can do multiplication and division of two or more irrational numbers. I will give you some practice questions. You will do it and send me in my inbox. Okay? Okay. Multiplication and division of irrational number তোমালোকে শিকিলা এতিয়া আমি multiplication and division related কেইটামান ফৰ্মুলা শিকিম ফৰ্মুলা কেইটা হৈছে important formula. Number 1 is √a into b is equal to √a into √b. অকমান আগতে মই মাল্টিপ্লিকেশনত তোমালোকক শিকাইছিলো নহয় যে যদি এনেকে দুটা বাহিৰত থাকে সিহঁতক কি কৰিব পাৰি একেলগে ভিতৰত সোমাই দিব পাৰি আৰু যদি ভিতৰত থাকে তেতিয়া হলে এনেকে বাহিৰলৈ উলিয়াই দিব পাৰি এক্সাম্পল হিচাপে দিব পাৰো ফৰ এক্সাম্পল √15 আছে তো আমি তাক কি লিখিব পাৰো √5 into √3 এনেকেও লিখিব পাৰো বা √, যদি 14 থাকে তাক আমি √7 into √2 এনেকেও লিখিব পাৰো that means এনেকে এক্সট্ৰা হৈ থাকিলে আমি প্ৰয়োজন অনুসাৰে এনেকে ভিতৰত লিখিব পাৰো আৰু যদি ভিতৰত থাকে তেতিয়া হলে দৰকাৰ অনুযায়ী আমি বাহিৰলৈ উলিয়াই আনিব পাৰো ঠিক আছে then second formula is √a divided by b is equal to √a divided by √b. That means যদি এনেকে সেপাৰেট হৈ থাকে তেতিয়া হলে তাক এনেকে এটা কৰিব পাৰি আৰু যদি এনেকে এটা হৈ থাকে তাক আমি সেপাৰেট কৰিব পাৰো দুইটা একে মানে এটা হৈ থাকিলে সেপাৰেট হৈ থাকিলে এটাত ভৰাব পাৰো আৰু সেপাৰেট এটাত থাকিলে আমি সেপাৰেট কৰিব পাৰো ওকে then third formula is √a plus √b whole square is equal to a plus 2 into √ab plus b. Third formula is √a plus √b whole into √a minus √b is equal to a minus b. Then fifth formula and sixth formula. You have to remember all these formulas. Okay. 1 আৰু 2 টো তোমালোকে বুজি পালা বাকি 3 পৰা 6 লৈকে যিমান কেটা ফৰ্মুলা আছে সেই কেটা মই তোমালোকক এক্সট্ৰাকে দি দিম ফটো মাৰি দি দিম তাৰ প্ৰুফ কেটা দি দিম ইয়াতে তোমালোকক প্ৰুফ দিবলৈ ভিডিঅ' দিগদাৰ হয় মই তোমালোকক গোটেই কেটা ফৰ্মুলাৰ প্ৰুফ কেটামান দি দিম আৰু প্ৰুফ কেটা দিয়াৰ পিছত তোমালোকে ইজিলি মনত ৰাখিব পাৰিবা and most important thing is that you have to remember all these formulas আৰু ফৰ্মুলাবোৰ ইউজ কৰি আমি তোমালোকৰ নেক্সট এক্সাৰসাইজত কিছুমান ক্যালকুলেশন কৰিব লাগিব আৰু ক্যালকুলেশন কৰিবৰ কাৰণে ইউ মাষ্ট ৰিমেম্বাৰ দিস ফৰ্মুলাস তো মই আকৌ কৈছো তোমালোকে কি কৰিবা ফাৰ্স্ট টাইম মাল্টিপ্লিকেশনৰ প্ৰ্যাকটিস কোৱেশ্চন কৰিবা দেন ডিভিজনৰ প্ৰ্যাকটিস কোৱেশ্চন কৰিবা তাৰ পিছত মই যেকেটা এই ফৰ্মুলা কেটা পাতি লবা ফৰ্মুলা কেটা পাতি লোৱাৰ পিছত মই ফৰ্মুলা কেটা প্ৰুফ দিম সেই প্ৰুফ কেটা তোমালোকে পঢ়িবা প্ৰুফ কেটা পঢ়াৰ পিছত কি কৰিবা এইকেটা মুখস্থ কৰিবা মনত ৰাখিবলৈ ট্ৰাই কৰিবা গুটেই কেটা তাৰ পিছত নেক্সট ক্লাছত আমি কি কৰিম কিছুমান এক্সাম্পল কৰিম আৰু এক্সাৰসাইজ সলভ কৰিম এক্সাৰসাইজ সলভ কৰোতে গুটেই কেটা ফৰ্মুলা দৰকাৰ হ'ব
আৰু মই যেকেইটা তোমালোকক প্ৰেক্টিছ কুৱেশ্যন দিম মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজনৰ গোটেইকেইটা তোমালোকে মোক ইনবক্সত চেণ্ড কৰিবা মই চেক কৰিম তোমালোকৰ হৈছেনে নাই তোমালোকৰ বহুতৰে কেলকুলেশ্যনত বহুত বেছি মিষ্টেক আছে আৰু মেক্সিমামে হোমৱৰ্ক চেণ্ড নাই কৰা অনলি কেইজনমান চিৰিয়াছ ষ্টুডেণ্ট আছে যিসকলে মোক হোমৱৰ্ক চেণ্ড কৰিছে সকলোৱে হোমৱৰ্ক চেণ্ড কৰিবা যিয়ে ভিডিঅ' চাইছা যিয়ে এতিয়ালৈকে আগৰ ভিডিঅ'কেইটা চোৱা নাই তোমালোকে আগৰ ভিডিঅ'কেইটা চাই ল'বা আৰু প্ৰেক্টিছ কুৱেশ্যনবোৰ মোক চেণ্ড কৰি থাকিবা যদি কিবা ডাউট থাকে তেতিয়াহ'লে মোক ইনবক্স কৰিবা আৰু আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ থেংক ইউ